নমস্কাৰ, এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। মুখ্যমন্ত্ৰীয়ে অখিল গগৈক পইচা দিছে। অখিল গগৈয়ে মুছলিম এলেকাত গৈ নাচি আছে। কেৱল সিমানেই নহয়, মৌলানা বদৰুদ্দিন আজমলে অখিল গগৈক আৰু হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে। কি মন্তব্য কৰিছে আজমলৰ তৰফৰ পৰা ইতিমধ্যে জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ পলিটিকেল ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পইচা দিছে অখিল গগৈক আৰু মুখ্যমন্ত্ৰী এতিয়া অখিল গগৈক মুছলিম এলেকাত লগাই দিছে। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মুছলমানৰ ভোট বিচাৰি বিজেপিয়ে ভিক্ষা খোজা আৰম্ভ কৰিছে। জামুগুৰিৰ পিছত বাকী ঠাইতো পইচাৰে মুছলমানৰ ভোট কিনিব খুজিছে কংগ্ৰেছ নে মুখ্যমন্ত্ৰী। টকা কাৰ বেছি আছে সেয়া সময়ে কব। অখিল গগৈৰ নৃত্য চাবলৈহে মুছলমান লোকসকল গৈ আছে। ডাঙৰ খবৰ, পলিটিকেল ব্ৰেকিং নিউজ। অখিল গগৈ হিন্দু এলেকাত যাব নোৱাৰে, গতিকে মুছলিম এলেকাত গৈছে। বিজেপিয়ে মুছলমানৰ ভোট লৈ যাব। কংগ্ৰেছৰ চিন্তা এতিয়া দুগুণ বৃদ্ধি পাইছে। বিধানসভা নিৰ্বাচনত AIDFৰ ভোট বেংকত প্ৰভাৱ নপৰে। 2026 বিধানসভা নিৰ্বাচনক লৈ খৰব হৈ পৰিছে এতিয়া মৌলানা বদৰুদ্দিন আজমল। পৰৱৰ্তী খবৰ, ভাৰতৰ আটাইতকৈ ডাঙৰ চান্দা মাষ্টৰ হৈছে বিজেপি। এই ডাঙৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। ভাৰতৰ আটাইতকৈ ডাঙৰ চান্দা মাষ্টৰ হৈছে বিজেপি। বিজেপিক চান্দা মাষ্টৰ আখ্যা দিছে এইবাৰ বিধায়ক অখিল গগৈয়ে। কেৱল সিমানেই নহয়, বিজেপিক চান্দা মাষ্টৰ আখ্যা দিয়াৰ লগতে বিজেপিক বিদায় দিয়াৰ বাহিৰে একো বিকল্প নাই বুলিও মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। বিজেপিয়ে প্ৰতিটো কৰ্পৰেট গোষ্ঠীক ব্লেকমেইলিং কৰে আৰু চান্দা তোলে, অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। অসমতো এনে বহুতো চান্দা মাষ্টৰ আছে যিয়ে গোটেই জীৱনটো চান্দা তুলি থাকিলে। চান্দাৰ যিখন তালিকা প্ৰকাশ পাইছে সেইখন কেৱল দেখুৱাবলৈহে প্ৰকাশ কৰিছে। ডাঙৰ খবৰ, বহু হাজাৰ কোটি টকাৰ চান্দা তুলি থৈ দিছে বিজেপিয়ে। বিজেপিৰ বিৰুদ্ধে এইবাৰ আক্ৰমণাত্মক ৰূপত বিধায়ক অখিল গগৈ। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে, ৰাজ্যবাসীক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষৰ প্ৰাক্কণতে 15টাকৈ বিশেষ উপহাৰ আগবঢ়াইছে। কি বিশেষ উপহাৰ ইতিমধ্যে আগবঢ়াইছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা আমি জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, ৰাজ্যৰ কোটি কোটি জনতাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে নৱবৰ্ষৰ উপহাৰ। 15টাকৈ নৱবৰ্ষৰ উপহাৰ আগবঢ়াইছে। কি উপহাৰ আছে আমি জনোৱাৰ চেষ্টা কৰিছো। 1 জানুৱাৰীৰ পৰা কোনে কোনে পাব এই মুখ্যমন্ত্ৰীৰ উপহাৰ। চৰকাৰী কৰ্মচাৰীৰ পৰা সাধাৰণ জনতালৈকে মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়াইছে উপহাৰখিনি। উল্লেখ কৰা হৈছে যে কৰ্মৰত অৱস্থাত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৃত্যু হলে এতিয়াৰ পৰা পৰিয়ালে পাব আৰ্থিক সাহায্য। কৰ্মৰত অৱস্থাত মৃত্যু হলে পাব 5ৰ পৰা 10 লাখ টকাৰ অতিৰিক্ত বীমা। দুৰ্ঘটনাত চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হলে জীৱন বীমা 1 কোটি টকা আগবঢ়াব ৰাজ্য চৰকাৰে। কেৱল সিমানেই নহয়, 1 জানুৱাৰীত মুকলি হ'ব আত্মনিৰ্ভৰ অসমৰ দ্বিতীয় পৰ্যায়ৰ পৰ্টেল। প্ৰথম পৰ্যায়ৰ 25,000 যুৱক যুৱতীয়ে পালে 1 লাখ টকাকৈ। দুটা কুস্তিত পাব 2 লাখ টকা 75,000 নিবনুৱাই। ডাঙৰ খবৰ এই মুহূৰ্তত, ফেব্ৰুৱাৰী মাহৰ ভিতৰতে হ'ব অসম আৰক্ষীৰ লিখিত পৰীক্ষা। আন কেতবোৰ নতুন খবৰ দিছে। ফেব্ৰুৱাৰী মাহৰ শেষত নাইবা মাৰ্চৰ প্ৰথম সপ্তাহতে ADRE পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। নিৰ্ধাৰিত সময়ত প্ৰতিশ্ৰুতি অনুসৰি পুনৰ 30,000 নিবনুৱাক নিযুক্তি দিব চৰকাৰে। কেইবাটা ৱেবছাইটত প্ৰকাশ পাব ADREৰ ফলাফল। ডাঙৰ খবৰ, প্ৰায় 18 লাখ পৰীক্ষাৰ্থীয়ে দিছিল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। 21টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল 14,000 পদৰ বাবে পৰীক্ষা। আৰু 1 জানুৱাৰীৰ পৰা মুকলি হ'ব মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল। পৰ্টেলৰ জৰিয়তে একে বিভাগৰে একে দৰমহা পোৱা কৰ্মচাৰীৰ বদলি কৰা হ'ব। ৰাজ্যৰ কোটি কোটি জনতাক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰীৰ তৰফৰ পৰাই 15টাকৈ উপহাৰ আগবঢ়োৱা হৈছে।